এনেকুৱা মানুহ এটা লগ পাইছোঁ মানে অল বিখ্যাত যিটো সুনাম অৰ্জন কৰিছে হায়দাৰ কাকুক আমি লগ পাইছোঁ আজি জাউকাটা বজাৰত। আমি এখেতৰ দুটামান কথা সুধিম। হায়দাৰ কাকু আজিকালি কম দেখা পাওঁ কিয় মানে ছ'চিয়েল মিডিয়াত আপোনাক কিয় কম দেখা পাওঁ? আজিকালি কম দেখা পাই আছে ন? কম দেখা পাই আছোঁ। তাৰমানে আপোনালোকে নিশ্চয় নাজানে মোৰ বিষয়। না নাজানো। মই আগত যি দুটা পেজত কাম কৰিছিলোঁ, বাবুল এক্সপ্ৰেছ, বাবুল এক্সপি, সেই দুই পেজত এতিয়া বৰ্তমানত মই নাই। মই নতুনকৈ পেজ খুলিছোঁ। মোৰ এজন লগৰীয়া আছে, এই দেখা পাইছে। আমাৰ এটা পুৰাণা এটা পেজ আছে ৰাহুল ৰাইটাৰ, আৰু মই নিজাকৈ এটা পেজ খুলিছোঁ হাইদৰ ফকিৰ অফিচিয়েল। এতিয়া ফেচবুকত চাৰ্চ কৰিলে এই দুটা পেজ পাই যাব। গতিকে আপোনালোকক মই বিনম্ৰ অনুৰোধ জনাই কওঁ, এতিয়া আৰু সেই বাবুল এক্সপি আৰু এক্সপ্ৰেছত মোক নাপাব। মোক মানে আপুনি ফেচবুকত হাইদৰ ফকিৰ অফিচিয়েল আৰু ৰাহুল ৰাইটাৰ, এই দুই পেজতে মোক পাব। ঠিক আছে, যেটো আপনার ভাইরাল ডায়লগ, যেটো অল বিশ্বকাপ আছে, যেটো ডায়লগটা অলপ কৈ কনকাৰ অসভ্যকে তুমি কি তাৰ মানে এক চৰ মাৰি দিম। কনকাৰ অসভ্যকে তুমি হাই হাই রে